হয় আজি পুৱাৰ ভাগত এটা খবৰ আছিলে আমাৰ ডিগাৰু ৰেলৱে ষ্টেচনৰ থ্ৰুৱেদি কিছু লোকে অলপ কফ চিৰাপ এনেকৈ কঢ়িওৱাৰ কথা আছিলে আৰু সেই খবৰ ভিত্তিত আমি এটা অভিযান চলাওঁ তাত আমি 6জন ব্যক্তিক আটক কৰোঁ তেওঁলোকক আটক কৰি তেওঁলোকক আমি চাৰ্জ কৰাত তেওঁলোকৰ পৰা 198টা কফ চিৰাপ বটল আমি জব্দ কৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোক হ'ল ক্ৰমে ছাদ্দাম হুছেইন, দিলদাৰ আলী, আইজুল হুছেইন, আনোৱাৰ হুছেইন, মইনুল ইছলাম এনে ৱাহিদুল আলী আৰু গোটেইকেইজনৰ ঘৰ ৰহা থানা আণ্ডাৰত নগাঁও ৰহা থানা আণ্ডাৰত। তেওঁলোকে ক'ৰ পৰা তেওঁলোকে গুৱাহাটীৰ পৰা আহিছিলে গুৱাহাটীত ৰেলত উঠি তেওঁলোকে ডিগাৰুত নামিছিলে ডিগাৰুতে নামোতে আমি তেওঁলোকক হাতেলোতে ধৰা হয় বাকী তেওঁলোকক আমি আটক কৰি থানাত অনা হৈছে আৰু 6জন আছিলে তেওঁলোকক ইণ্টাৰগেশ্যন কৰি ৰখা হৈছে বাকী তেওঁলোকে ক'ৰ পৰা আনিছিলে ক'ত নিয়া সেইখিনি আমি ইণ্টাৰগেশ্যন কৰি আছোঁ তেওঁলোকৰ ওপৰত আমি এটা কেছ ওলোৱা হ'ব আইন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221